ইলেকশ্যন নটিফিকেশ্যন বা ঘোষণা হোৱাৰ পিছতে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় এতিয়ালৈকে 100খন পাব্লিক মিটিং ইতিমধ্যে কৰিলে। তাৰপিছত ৰোড শ্ব' কৰিছে 8খন। তাৰপিছত পাৰ্টি মিটিং আউটসাইড গুৱাহাটী বাহিৰত বিভিন্ন ধৰণৰ সাংগঠনিক সভা কৰিছে 11খন। এতিয়ালৈকে প্ৰায় 119খন তেখেতে সভা কৰিছে আৰু প্ৰতিখন সভাত ন্যূনতম 20,000ৰ পৰা আমি দেখিছোঁ যে লাখ মানুহ পৰ্যন্ত হৈছে। গতিকে এইবাৰ মুখ্যমন্ত্ৰী মহোদয়ে পূৰ্বৰ নিজস্ব অভিলেখ ভংগ কৰিছে। তাৰ উপৰঞ্চি এই ইলেকশ্যন মিটিংখিনিৰ আগে তেখেতে আৰু প্ৰায় তেনেধৰণৰ শতাধিক প্ৰগ্ৰেম কৰিছে। আপোনালোকে জানে যে ভূমিপত্তন প্ৰদান অনুষ্ঠান বা বিকশিত অসমৰ যিটো যাত্ৰা তাতো তেওঁ অনেক অনুষ্ঠান কৰিছে। আমি অনুমান কৰিছোঁ যে প্ৰত্যক্ষভাৱে বহু লাখ more than 6-7 মিলিয়ন প্ৰত্যক্ষ দৰ্শকৰ উপৰঞ্চি সামগ্ৰিকভাৱে প্ৰায় এতিয়ালৈকে বহু মানে সমগ্ৰ অসমৰ জনসংখ্যাটোকে সামৰি লৈছে। প্ৰায় আটাইকেইটা সমষ্টিত তেখেতে অংশগ্ৰহণ কৰিছে সভাত আৰু য'ত সম্ভৱ নাই হোৱা ওচৰা ওচৰি দুটা সমষ্টি একেলগে কৰিছে, যেনেকৈ গৌৰীপুৰ ধুবুৰী। এইদৰে তেখেতে প্ৰায় 104টা সমষ্টিত কৰিছে আমাৰ এতিয়ালৈকে তথ্যমতে। গতিকে এইটো এটা আমি ভাবোঁ যে অসমৰ ৰাজনীতিত এটা অতি আকৰ্ষণীয় তথ্য। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজিৰ দিনত নতুন প্ৰজন্ম আৰু সকলো ৰাজনৈতিক কৰ্মীৰ প্ৰেৰণাৰ প্ৰতীক বুলি ক'ব পাৰিব আজিৰ দিনত। কাৰণ তেওঁৰ যিটো অফুৰন্ত শক্তি আৰু তেওঁ যেনেকৈ তেওঁৰ কৰ্মক নিষ্ঠা পালন কৰে এইটো ক'তো আমি দেখা নাপাওঁ। আমি নিজে তেওঁৰ লগত কাম কৰিছোঁ মই ইমান দিনে আৰু যোৰহাটৰ নিৰ্বাচনৰ পৰা আজি তেওঁৰ শেষৰ দিনটোলৈকে তেওঁ প্ৰথমখন সভাত যিটো এনাৰ্জি আজি শেষৰ সভাখনতো ছেইম এনাৰ্জি। আপুনি চাব প্ৰত্যেকখন সভাত তেওঁ একদম নাচি বাগি এটা ভাইব্ৰেণ্ট পৰিৱেশ কৰি দিয়ে। মানুহক যেতিয়া লগ পাই তেওঁ হেলিকপ্টাৰত উঠাৰ পৰা সেই সময়ত মানুহক লগ ধৰাৰ পৰা শেষৰখন সভাত হেলিকপ্টাৰ চাৰিওফালে থকা মানুহক তেওঁ লগ ধৰে, তেওঁলোকৰ লগত সেলফি উঠে, সকলোৰ লগত হাঁহি মাতি কথা পাতে। আপুনি মানুহ এজনে সাধাৰণতে কোনো এজন ৰাজনৈতিক নেতা ভাগৰুৱা হৈ যায়, কিন্তু তেওঁ 2-3টালৈকে ৰাতি নিশা তেওঁ সেইটো এছেছমেণ্টটো কৰিব পাৰে। ক্লান্তিৰ লেখ মানুহ অকণমানো আপুনি তেওঁৰ মুখমণ্ডলত দেখা নাপায়। তেওঁৰ এনাৰ্জিটো তেওঁ নিজে কৈছে যে ৰাইজৰ যিখিনি মৰম তেওঁ দেখা পায়, ৰাইজৰ যিখিনি বিশ্বাস তেওঁৰ ওপৰত তেওঁ দেখা পায়, ৰাইজৰ চকুত যি উজ্জ্বলতা তেওঁ দেখা পায় সেইটোৱে তেওঁ প্ৰেৰণা বুলি কৈছে যে আৰু আমি নিজে দেখিছোঁ তেওঁ বহুত খোৱাও মেলা নকৰে। বহুত কিবা যেন প্ৰপাৰলি লাঞ্চ কৰিব লাগে, প্ৰপাৰলি ডিনাৰ কৰিব লাগে এনেকুৱা কোনো আমি নিৰ্বাচনী সভাত নেদেখোঁ। তেওঁ হেলিকপ্টাৰত কিবা এটা পালে খালে, ক'ৰবাত ৰাস্তাতে কিবা এটা তেওঁ যদি খাবলৈ পাইছে, কিন্তু সভাখন তেওঁৰ মূল। সভাখনত তেওঁ উপস্থিত হোৱা, তাত উৎসাহেৰে মানুহৰ লগত আনন্দৰে তেওঁ বাৰ্তালাপ কৰা, কমিউনিকেট কৰা আৰু গোটেই ৰাজনৈতিক পৰিভাষা পৰিৱৰ্তন কৰি দিলে আমি অসমত দেখিলোঁ হিমন্ত বিশ্ব শৰ্মাই। ৰাজনৈতিক নেতাৰ প্ৰতি মানুহৰ যি ধাৰণা সেই ধাৰণা পৰিৱৰ্তন হ'ল। হিমন্ত বিশ্ব শৰ্মা আজিৰ দিনত সকলোতকৈ ডাঙৰ চেলিব্ৰিটি। যিটো এনাৰ্জি দেখুৱায় এইটো অভূতপূৰ্ব। কোনো ৰাজনৈতিক নেতাৰ মই এনেকুৱা এনাৰ্জি দেখা পোৱা নাই। আৰু তেওঁ বাইক ৰেলী হওক, পদযাত্ৰা হওক, জনসভা হওক, সৰুকৈ সভা হওক, মানে মানুহক লগ পোৱা হওক, চাইকেল ৰেলী হওক, প্ৰত্যেকটো ফৰ্মেটত তেওঁ যি ধৰণে জড়িত হয় কোনো এইটো তেওঁক বিট কৰিব নোৱাৰে, আনবিটেবল মানে। সেইকাৰণে তেওঁক লৈ আমি সঁচাকৈ ওচৰত দেখা পালে চবেই এনাৰ্জাইজ হৈ যায়। সেইকাৰণে তেওঁ অহাৰ লগে লগে মিটিংখনত আপোনালোকে দেখা পাইছে চাগে, তেওঁ নহালৈকে মিটিংখন একদম শান্ত হৈ থাকে। তেওঁ যেতিয়াই আহি যায় মানুহে নিজক ধৰি ৰাখিব নোৱাৰে।